Hey guys, আপোনালোকে কেতিয়াবা কলডিল ফুলৰ পকৰি খাই পাইছেনে? এটো হৈ গল কলডিল ফুলৰ পকৰি। আৰু বলক আজি বনাও কলডিল ফুলৰ পকৰি। বহুতে টেস্টি হয়, বহুত মচমচিয়া হয় আৰু হেলথৰ কাৰণে খুবেই ভাল। প্ৰচুৰ পৰিমাণে ক্যালসিয়াম থাকে ইয়াতে। এটো হৈ গল কলডিলৰ ফুল আৰু ইয়াত যে আপুনি দেখিছে এই কুলা কুলা এটা ডন্ঠল এটো খালি উলিয়াই দিব লাগে। এটো বহুত তিতা হয় আৰু নিহিজেও এটো। এটো কাৰণে এটো উলিয়াই মেলি আমি ধুনিয়াকে বাছি লম। এয়া মোৰ বাছা হৈ গৈছে আৰু ধুনিয়াকে ধুই মেলি পানীখিনি শুকুৱাই লৈছো আৰু এতিয়া বনাম এটা স্মুথ পেষ্ট। এয়া দিছো মই বুট। আপোনালোকে বুট যদি নিদিয়ে তেতিয়া হলে ডাইৰেক্ট বেসনো ইউজ কৰিব পাৰে। মোছত বুট আছিলে হেতু কাৰণে মই হেতুৱে দিলো আৰু আপোনাৰ চাউল অলপমান দিছো। চাউলটো দিলে মচমচিয়া হ'ব। যদি চাউলৰ গুৰি থাকে গুৰিও দিব পাৰে। আৰু তাতে 1 কাপ দিছো সুজি, 1 চামুচ আৰু তাতে আপোনাৰ দিম এয়া নহৰু আৰু নিমখ পৰিমাণ অনুসৰি, অলপমান হালধি আৰু জলকীয়া গুৰি। জলকীয়া গুৰি আমি কমকে খাওঁ হেতু কাৰণে অলপ কমকে দিছো। আপোনালোকে যদি জ্বলা খাই ভাল পায় সৰকেও দিব পাৰে। এয়া হৈ গল এটা স্মুথ পেষ্ট। এনেকৈ বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে। আৰু এয়া কলডিলৰ ফুলটো সকলোখিনি মই উলিয়াই লৈছো চাফা কৰাৰ পিছত। নিজে নিজে এটা টেষ্ট কৰিম যে কেনেকুৱা হৈছে। এটা দি চালো, তেলটো ভালকে গৰম হোৱা নাই। তাৰ পিছতে এতিয়া আমি সৰকে বনাম। গোটেইখিনি লুটিয়াই হৈ গৈছে। ধুনীয়াকৈ ব্ৰাউন কালাৰটো ওলাইছে দেখিছে। একদম লো ফ্লেমত ধুনীয়াকৈ বনাব লাগে, বহুতেই টেষ্টি হয়। আৰু এয়া হৈ গ'ল পকৰি, বহুত টেষ্টি। এবাৰ ট্ৰাই কৰি চাব।